মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তত সৰব সদৌ অসম ট্ৰাইবেল সংঘ আৰু বিভিন্ন জনজাতীয় সংগঠন ৮ জনগোষ্ঠীক টিৰাপ ট্ৰাইবেলে বেল্ট এণ্ড ব্লকত বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰি ভূমি অধিকাৰ প্ৰদান কৰাক লৈ সৰব জনজাতি লোকসকলক কেবিনেটৰ এনে সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই আজি সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ লগতে কেইবাটাও জনজাতীয় সংগঠনে বহু সময় ধৰি জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। উল্লেখ্য যে ৩১ জুলাই তাৰিখে অসম চৰকাৰৰ কেবিনেটে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সন্দৰ্ভত লোৱা সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা পৰৱৰ্তী সময়ত বৰ্তমানৰ অসম চৰকাৰ এক বিৰাট বিপৰ্যয়ৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ৰাইজে আৰু তেনেস্থলত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেতিয়া ইয়াৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ বুলি ঘোষণা কৰে। আজিৰ এই প্ৰতিবাদত প্ৰায় ২ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে আৰু আৱশ্যক হ'লে পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক লোক ৰাজপথলৈ ওলাই আহি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে। বাইট জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট এ নিউজ 24x7। অসম চৰকাৰ অসম চৰকাৰ এই সকলো হৈ আপোনালোকৰ প্ৰথমতে কৃতজ্ঞতা জনাইছোঁ। আজি আমি আমাৰ যিটো মাৰ্ঘেৰিটা জিলা ট্ৰাইবেল বেল্ট এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ যিখিনি জনজাতিসকলৰ কাৰণে থকা সুৰক্ষিত ভূমি কিছু লোকক চৰকাৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দিছপুৰ অসম চৰকাৰ মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত মহোদয়ৰ যোগেদি বিষয় স্মাৰকপত্ৰ মহাশয় আমাৰ সশ্ৰদ্ধ নমস্কাৰ গ্ৰহণ কৰিব। আমি সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিয়ে সকলো জনজাতি দল সংগঠন নাৰী সন্থা তথা ৰাইজে আপোনাক জনাব বিচাৰোঁ যে বৃহত্তৰ ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতিসকলৰ কাৰণে সংৰক্ষিত মাটি কেৱল জনজাতি সম্প্ৰদায়ৰ লোকসকলে ভূমি অধিকাৰ আৰু মাটিৰ পট্টা পাব লাগিব। টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আদিবাসী গোৰ্খা আদি লোকসকলক সুৰক্ষিত শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আপোনালোকৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আপোনালোকৰ এই কেবিনেট সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী পৰ্যায়ত এক আলোচনা অনুষ্ঠিত কৰিবলৈ দাবী জনাব। কাৰণ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো লাষ্ট 31 তাৰিখত অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত কৰিলে আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু এইটো ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা অবিশ্বাস্য সিদ্ধান্ত লৈছে। তো সেইকাৰণে আজি আমি খুব দুখ পাইছোঁ, খুব শংকিত হৈছোঁ, ঠেট হৈছোঁ। সেইকাৰণে আজি আমাৰ ৰাইজবিলাক জনজাতি ৰাইজবিলাক স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। আমি সদৌ অসম ট্ৰাইবেল সংঘ লগত আমি ইতিমধ্যে প্ৰেছ মিটৰ যোগেদি আমি কথাবিলাক জনাইছোঁ। গতিকে আমি শীঘ্ৰে এইটো সমস্যাৰ সমাধানৰ কাৰণে আমালোকে অনুষ্ঠান কৰিব লাগিব। আৰু আমি এইটো কথা এটা ক'ব বিচাৰিছোঁ যে এখন গভৰ্ণমেণ্ট নটিফিকেশ্যন চৰকাৰী অধিসূচনাৰ যোগেদি টিৰাপ ট্ৰাইবেল বেল্ট লগতে অসমৰ ৪৭টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল। এতিয়া চৰকাৰে ট্ৰাইবেল বেল্ট থাকিলেহে অসমখন থাকিব আৰু বহু ট্ৰাইবেল বেল্ট আৰু ব্লক য'ত প্ৰটেকশ্যন কৰিবৰ কাৰণে আলোচনা চলি আছিল তেনেকুৱাখিনি সময়তে এইটো হঠাৎ যিটো সিদ্ধান্ত ল'লে এইটো উইথড্ৰ কৰিব লাগিব। গতিকে আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি ২০টাৰো অধিক জাতীয় সংগঠন খিলঞ্জীয়া জনজাতি জাতীয় সংগঠন আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কাৰো বিৰুদ্ধে নহয়। যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰথম আহোমৰ কথা কৈছে, আহোম জনগোষ্ঠী ইয়াত ১২,০০০ মান ভোটাৰ আছে। আমাৰ হাতাম পৰীক্ষা ঐক্য সংহতি আছে।
চাউলুং চুকাফাৰ ইতিহাসৰ পৰা আজিতকলৈকে আমি তেনেধৰণে এটা লাইভলিহুড কৰি আছো শান্তিপূৰ্ণভাৱে। গতিকে আমি নিজকে প্ৰটেক্ট আৱাৰ কালচাৰ এণ্ড লাইফ উইথ ডিগনিটি। কিন্তু আজিৰ তাৰিখত আমাৰ কোনো মান সন্মান নোলোৱা হৈছে। টিৰাপ বেল্টৰ হাজাৰ হাজাৰ বিঘা মাটি আজি বেদখল হৈছে। গতিকে চৰকাৰে আজি মিয়াসকলক বাংলাদেশৰ নামত উচ্ছেদ কৰিছে, সেইটোত আমি সহযোগিতা আমি আদৰণি জনাইছো। কিন্তু খিলঞ্জীয়া ভূমিত্বসকলক নিজৰ মাটি বাৰী শেষ কৰিবলৈ যিটো নেকি আজি ডেম'গ্ৰাফিক যিটো পেটাৰ্ণ চেঞ্জ হৈছে, ইয়াত মৰাণৰ কোনো গাঁও নাই, তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছো। গুজ ৰাজবংশীয়তো কোনো গাঁও নাই। আজি 6 জনজাতিয়ে জনজাতিখন বিচাৰি আছে। সেইটো দায়িত্ব কাৰ? কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন বা ৰিপৰ্ট দিয়াটো চৰকাৰৰ। কিন্তু তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি জনগোষ্ঠীৰ মাজত এটা সংঘাত আনিব বিচাৰিছে। আমি সেইটো সকলোৱে নিদিম। গতিকে যদি মণিপুৰ সদৃশ যিটো পৰিৱেশ সৃষ্টি হ'ল উত্তৰ পূৰ্বাঞ্চলত, যদি মাৰ্ঘেৰিটাত তেনেকুৱা যদি কৰিব বিচাৰিছে, সেইটো আমি আজি এই প্ৰতিবাদথলীৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকনি দিছোঁ আৰু হুঁচিয়াৰ কৰি দিছোঁ। আৰু এটা উল্লেখযোগ্যভাৱে আমি কথা ক'ব বিচাৰোঁ, নেপালী গেজিয়া হিচাপে প্ৰটেক্টেড 1950 আৰ্থকুৱেকৰ সময়ত তেওঁলোকৰ 509 ঘৰ মানুহ লখিমপুৰৰ DC অন ৰিকুৱেষ্টত আমাৰ ফ'ৰফাদাৰ্ছসকলে তেওঁলোকক অন গ্ৰাউণ্ড অফ হিউমেনিটি বহিব দিছিল। আজি তেওঁলোকৰ 30,000ৰো অধিক হৈ গৈছে আৰু মানুহ আহিয়ে আছে। ছেম এটা এক্সাম্পল আজি বিজয়নগৰ। আজি বিজয়নগৰৰ পৰা এটা পুচবেক হৈছে, এক্স আৰ্মি বুলি পুচবেক হৈছে। গতিকে এইটো আমি বন্ধ কৰিব লাগিব। সেই দায়িত্বটো হৈছে নেপালী বা গোৰ্খা জাতীয় সংগঠনে ঠিক কৰক। আমি এটা কথা কৈছিলোঁ, যে ইতিমধ্যে হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টৰ এটা PIL চলি আছে, ৰাজীৱ কুমাৰ বৰাৰ UPI। সেই সময়ত আমি সৰ্বানন্দ সোণোৱাল আছিলে, সেই সময়ত আমি ভাস্কৰ শৰ্মাৰ লগত এটা কথা আলোচনা কৰিছিলোঁ। আজি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱে 10 বছৰ শাসন কৰিছে। কি কৰিছে তেওঁ? কয়লা চোৰাং ব্যৱসায়ৰ বাহিৰেতো বেলেগ একো কাম কৰা নাই। আপোনালোকে বিদ্যালয় যিহেতু আপোনালোকে সময়সীমা বান্ধি দিছে কিবা সময়সীমা আৰু এই প্ৰটেষ্ট আপোনালোকৰ কেনেধৰণৰ কিমান দিনলৈকে থাকিব আৰু কি বিচাৰিছে? প্ৰথম কথা, আমি সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতি, মই সম্পাদক ভূপেন সোণোৱাল। আপোনালোকক আমি সৰ্বপ্ৰথমে আমাৰ যিসকল সাংবাদিক বন্ধু, আমি আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাইছোঁ। যিহেতু আপোনালোকে আমাৰ এই যিখিনি আমাৰ সমস্যা, সেই সমস্যাখিনি আপোনালোকে আজি অসমৰ তথা ভাৰতৰ প্ৰেক্ষাপটত দাঙি ধৰিবলৈ আপোনালোকে আগবাঢ়িছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত সহস্ৰ প্ৰণাম। যি কি আপুনি কথাটো কৈছে হয়, কিন্তু এই যিটো আমাৰ টিৰাপ ট্ৰাইবেল বেল এণ্ড ব্লক, এইটো আপোনাৰ 1947 আপোনাৰ 46-47 তেতিয়াই গঠন কৰা। কিন্তু তেতিয়াৰ পৰা যিখিনি আজি ইয়াত জনজাতি লোক আছিলে, সেই জনজাতি লোকসকলে ইয়াত আছিলে। আৰু তেতিয়া আপোনাৰ যেতিয়া 1951 চনত, তেতিয়া ইয়াত আপোনাৰ নেপালী সম্প্ৰদায় 401টা পৰিয়াল আনিছিলে, অসমীয়া 13টা, বঙালী 2টা আৰু আপোনাৰ বিহাৰী 16টা পৰিয়াল। তেনেকৈ আহি ইয়াত সংস্থাপন কৰিছিলে, প্ৰথম কথা। আৰু তেতিয়াই আপোনাৰ 1951 চনত ইয়াত নেপালী হিচাপে মানে তেখেতলোকক ইয়াত সংৰক্ষণ কৰিছিলে। কিন্তু এতিয়া দেখা যায় যে সেইটো কথাটোৱে কৈ আছোঁ যে তেতিয়া নেপালী বুলিহে আছিলে ইয়াত। আৰু যি 1951 চনত যদি আজি সংবিধানেও কয় তেখেতলোকক স্বীকৃতি ল'ব লাগে, সেই সংবিধানত আমি সদায় নমস্য আৰু এই সংবিধানৰ কথা আমি মানি ল'বলৈ বাধ্য, 51 চনৰ যিটো। কিন্তু এতিয়া কথা হ'ল, তেওঁলোকে এটা গোৰ্খা সম্প্ৰদায় ইয়াত সৃষ্টি কৰিছে। এতিয়া গোৰ্খা বুলি হ'লে আমি এইটো জানো যে অসম তথা ভাৰতৰ বিশ্বৰ বুকুত গোৰ্খা এটা ৰেজিমেণ্ট আছে, যিটো ভাৰতৰ বুকুত সদায় জিলিকি থাকিব আৰু সদায় সেইটোক আমি সদায় চেলুট জনাওঁ। যিহেতু আমাৰ দেশ স্বাধীনতাৰ ক্ষেত্ৰত সেই গোৰ্খা ৰেজিমেণ্টৰ এটা অৱদান আছে, গতিকে আমি গোৰ্খা ৰেজিমেণ্টক সদায় চেলুট কৰোঁ। কিন্তু আজি হঠাৎ এটা গোৰ্খা হিচাপে জাতি উৎপন্ন হৈছে, যিটো ইয়াত 1951 চনত নেপালী হিচাপেহে মানে তেখেতলোক এজন উপাধ্যায় বুলি এজন আনি পিনে ইয়াত সংস্থাপন কৰিছিল। সেইটো তেখেতলোকৰ নেপালী মানুহে আনিছিল ইয়াত। নেপালী বুলি আমাৰ লগত সম্পূৰ্ণ ইয়াত তথ্য আছে, নিজে আপোনালোকক যদি কয় আমি বোলে দেখাব পাৰোঁ। গতিকে তেনে ক্ষেত্ৰত আজি ইয়াত আকৌ এটা গোৰ্খা বুলি পিনে যেতিয়া ইয়াত এটা সৃষ্টি কৰিলে বাতাবৰণ, গতিকে তাতে মানুহৰ এটা মানে আমাৰ এই সমস্যা এটা সৃষ্টি হ'ল। আৰু ইয়াত যিখিনি আছে সংখ্য, যেনেকৈ আহোম, মৰাণ, মটক বা অন্যান্য কোচ ৰাজবংশী বা আদিবাসী যাকেই নহওক, আমি কিন্তু তেওঁলোকক মানে কোনো জাতি বা অসংৰক্ষিত শ্ৰেণী বুলি আমি কেতিয়াও ক'বলৈ যোৱা নাই। কথা হ'ল কি, ইয়াত কোনো ধৰণৰ মৰাণ মটকৰ গাঁও নাই,
কোচ ৰাজবংশী 100কৈ কম সংখ্যক ইয়াত আছে, গাঁও নাই। তেনেস্থলত তেওঁলোকৰ কান্ধত বন্দুক থৈ ইয়াত কি মানে তেখেতলোকে লাভালাভ কৰিব খুজিছে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই, সেইটো আমাৰ জনা আছে। আৰু এইটো কথা আমি গম পালোঁ তেখেতৰ, যে আপোনালোকৰ মিডিয়া পাৰ্চনৰ যোগেদি গম পাইছোঁ, তেখেতে কৈছে যে মই যিদিনাখনৰ পৰাই বিধায়ক হ'লোঁ সেইদিনাখনৰ পৰাই মই এটা ইয়াত যাত্ৰা কৰিছিলে যে তেওঁলোকক মানে ইয়াত যিখিনি তেওঁলোকৰ নিজৰ জাতি মৃত্যুৰ কুটুম সেইখিনিক ইয়াত মানে সংৰক্ষণ কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাই আছিল বুলি কৈছে। আৰু তেখেতেই আজি এটা ভুল পথে অসমৰ মুখ্যমন্ত্ৰীক এটা সপোন দেখুৱাই আজি মুখ্যমন্ত্ৰীক এটা গ্লানি শুনাইছে। গতিকে যিহেতু এটা মুখ্যমন্ত্ৰীক তেখেতে এটা প্ৰেছাৰ দিছে, আৰু এই ক্ষেত্ৰত আজি তেখেতেও মানে হয়তো বিমূৰত পৰিছে। যি কি নহওক, আজি অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে, এই যে আজি এটা ইয়াত আমাৰ যিটো আমাৰ সংৰক্ষিত জনজাতিৰ কাৰণে এলেকা, ইয়াত তেওঁলোকক মানে যি এটা শ্ৰেণী বিভাজনৰ ৰাজনীতি কৰিছে, সেইটো প্ৰথম কথা আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যেতিয়ালৈকে এইটো দাবী প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিব। আৰু আমি ইতিমধ্যেই খুব কম দিনৰ ভিতৰতে আমি আইনী প্ৰক্ৰিয়া আগবাঢ়িবলৈ মানে প্ৰস্তুতি চলাই আছোঁ। এইটো এটা মানে আৰম্ভণি। আৰু আমি ইয়াত যিসকল জাতি জনজাতি আমাৰ মাজত এটা আলোচনা হৈছে, এইবাৰ ভাস্কৰ শৰ্মাক আমি কিন্তু বিদায় দিবই লাগিব। আমাৰ কোনো জনজাতি অঞ্চলত তেওঁক আমি ইয়াত প্ৰৱেশ কৰিবলৈ নিদিওঁ। আমাৰ জনজাতিসকলৰ বুকুত থাকি, আমাৰ সকলৰ মাজত থাকি আমাৰ এই বুকুত কামুৰিলে। গতিকে আজি আমাৰ ইয়াত ঐতিহাসিকভাৱে যিটো এটা কথা ৰজাৰ পথ আছিল, সেই পথটো তেওঁলোকে আজি অধিগ্ৰহণ কৰিছে। তেওঁলোকে আমাৰ মানে ইতিহাস থকা যিবিলাক কীৰ্তিচিহ্ন সেইবিলাক মানে শেষ কৰিবলৈ ধ্বংস মানে কৰিছে। গতিকে আমাৰ জনজাতিসকলক এই টিৰাপ ট্ৰাইবেল বেল্টত আমি যিহেতু সংৰক্ষিত আছিলোঁ, গতিকে এতিয়া আমি তেওঁলোকে আমাক ইয়াত উলংঘ কৰিবৰ কাৰণে ভাস্কৰ শৰ্মাই যিটো এটা প্ৰৱণতা চলাইছে, গৰিহণা দিছোঁ। আৰু তেওঁ ইয়াত বিধায়ক হোৱাৰ যোগ্য নহয়। গতিকে বহুত যোগ্য প্ৰাৰ্থী আছে, সেইটো আমি কিন্তু অসম চৰকাৰকে বা ইয়াৰ পৰা দাবী জনালোঁ। আৰু ইয়াৰ লগে লগে এইটো কথা ক'ব বিচাৰোঁ, জনজাতিৰ মাজৰ পৰা এজন জনজাতি প্ৰতিনিধি ইয়াৰ পৰা এবাৰ এটা প্ৰতিবাদী কণ্ঠ থিয় হ'বই 2026 চনত, সেইটো কিন্তু আপোনালোকৰ যোগেদি কৈ থলোঁ। গতিকে ভাস্কৰ শৰ্মাৰ মানে তেখেতৰ ইয়াত ভাত উকলিল, মানে এই কথাটোকে আপোনালোকক ক'ব গৈছোঁ। আৰু এইটো কথা ক'ব বিচাৰিছোঁ, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব। ট্ৰাইবেলসকল এটাই ডিমাণ্ড আছে যে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া কেবিনেট যিটো সিদ্ধান্ত হৈছে এইটো সম্পূৰ্ণভাৱে অতি শীঘ্ৰে বাতিল কৰক, ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ডে ইয়াত টিৰাপত বসবাস কৰা অতীজৰে পৰা যিটো ভূমিপুত্ৰ সিংফ, টাংচা, খামটি, মানটাই, চেমা আদি যিমানবোৰ ট্ৰাইবেলসকল আছে, ইয়াসকল কোনো আলাপ আলোচনা নকৰি এখেতে কেনেকৈ এই বস্তুটো এখেতে সিদ্ধান্ত ল'ব পাৰিলে, এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি এটা কথা কওঁ যে আমি 30 বছৰে 1995 চনৰ পৰা 30 বছৰে আজিলৈকে আমি টিৰাপত বসবাস আমি ট্ৰাইবেলসকল আমি অট'নমাছ ডিমাণ্ড কৰি আছোঁ। আমাক অট'নমাছ বাদে দিয়ক, এটা সূতা পৰ্যন্ত নিদি মিলি আজি আমাক মাহিমাক চকুৰে চাই ট্ৰাইবেলসকলক যেনেদৰে এখেতসকলে মানে নিশেষ কৰাৰ যি পৰিকল্পনা কৰিছে, যেনে টিৰাপ ট্ৰাইবেল বেলখন শেষ কৰাৰ পৰিকল্পনা কৰিছে, ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আজি 5,000 মানুহ ৰাজপথত ওলাইছে। আহি থকা দিনত ইয়াৰ যদি সিদ্ধান্ত লোৱা হয় তেনেহ'লে ইয়াত যদি 10-20 হাজাৰ মানুহ যদি ৰাজপথত ওলাই ইয়াত যদি কিবা এটা পৰিস্থিতি হয় তেনেহ'লে সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাতিল হ'ব, দায়ী হ'ব। ধন্যবাদ। জ্ঞাত যে 1951 টিৰাপ ট্ৰাইবেল বেল্ট সেইটো ট্ৰাইবেলসকলৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে টিৰাপ ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল। কিন্তু যোৱা 31 জুলাই তাৰিখে অসমৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে ইয়াত টিৰাপ ট্ৰাইবেল বেল্টত অসংৰক্ষিত শ্ৰেণীক সংৰক্ষিত শ্ৰেণী হিচাপে তেওঁলোকে ঘোষণা কৰিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত লোৱাৰ প্ৰতিবাদত আজি আমি ওলাই আহিছোঁ। আমি ক'বলৈ বিচাৰিছোঁ যে যদি এই অসংৰক্ষিত শ্ৰেণীক যদি সংৰক্ষিত হিচাপে ইয়াত যদি ঘোষণা কৰে, তেতিয়াহ'লে আমাৰ ইয়াত বসবাস কৰি থকা সৰু সৰু ক্ষুদ্ৰ ট্ৰাইবেল গোষ্ঠীসকল ইয়াত বিপন্নাপন্ন হ'ব। অনাগত দিনত ইয়াত পলিটিকেলি, ইয়াত ডেম'গ্ৰাফিকেলি, ইয়াত যদি পপুলেশ্যন পেটাৰ্ণটো যায় তেতিয়াহ'লে আমাৰ ইয়াত ড্ৰাষ্টিক এটা চেঞ্জ হ'ব। সেইকাৰণে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, যিটো কেবিনেট সিদ্ধান্ত আছিলে এই কেবিনেট সিদ্ধান্তক পুনৰীক্ষণ কৰি মেলি সেইটো ৰিভক কৰিব লাগে। আৰু ইয়াৰ লগতে আমি দাবী জনাব বিচাৰিছোঁ, টিৰাপ ট্ৰাইবেল বেল্টত বসবাস কৰি থকা আমাৰ যিমান আমাৰ জনজাতীয় ছাত্ৰ সংগঠন আছে বা আমাৰ ট্ৰাইবেল সংঘ আছে, আমাক লৈ এটা মুখ্যমন্ত্ৰী লেভেলত এটা টক আমাক মিটিং মাতিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ। ধন্যবাদ।